আপোনালোকক মই আজি অশোক লেলেনৰ ড'জ দেখাম দুটা আছে আমাৰ হাতত কণ্টেইনাৰ বডিৰ দাদা প্ৰথমতে এখন দেখাই দিয়ক দুইখনে 2020ৰ গাড়ী আৰু দুইখনৰ প্ৰাইচো আমি ইমান বেছি ৰখা নাই চাওক আপোনালোকে যদি এই গাড়ীখন লয় 4টা চকা আপোনালোকে মোটামুটি নতুন পাই যাব ভিতৰটো এবাৰ দেখাই দিয়ক খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে আৰু গাড়ীখনৰ প্ৰাইচটো বাৰু আপোনালোকক কৈ দিম মই পিছৰ পিনৰ পৰা লুকটো এবাৰ দেখাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত আছে কণ্টেইনাৰ বডি বহুতেই বিচাৰে কণ্টেইনাৰ বডি বহুতেই বিচাৰে যদি আপোনালোকেও বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখনো আছে আপোনাৰ 2020ৰ গাড়ী আৰু এইখনো আছে আপোনাৰ আমাৰ মাজত 2020ৰ যোনখন ল'ব বিচাৰে আপোনালোকে আমি গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ 4 লাখ টকা মানে কি দুইখনত নহয় এখনত 4 লাখ টকা যদি আপোনালোকে আহি আমাৰ লগত অন টেবুল বহে তেতিয়াহ'লে আমি কিবা এটা আপোনালোকক চাই দিম যদি ফাইনেন্স কৰে তেতিয়াহ'লে মিনিমাম কিবা এটা 80-90 হাজাৰ টকা ডাউন পেমেণ্ট দিলেও বাকীখিনি ৰিফাইনেন্স হৈ যাব ইটো চাইডৰ পৰা দাদা গাড়ীখন এবাৰ দেখাই দিয়ক চাওক দুইখনে খুব ধুনীয়া কণ্ডিশ্যনত আছে কৰিবলগীয়া বিশেষ একো নাই দাদা ভিতৰটো এবাৰ দেখাই দিয়ক 2020ৰ গাড়ী আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4 লাখ টকা যদি আহে অন টেবুল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু আপোনালোকক চাই দিম যদি ফাইনেন্স কৰে মিনিমাম 80-90 হাজাৰ টকা ডাউন পেমেণ্ট দিলেও বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক